আসসালামু আলাইকুম ওয়া বারাকাতু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল কলম অৰ্থ কলম দ্য পেন। এই সূৰাটোৰ 31 নম্বৰ আয়াতৰ পৰা 40 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। 31 নম্বৰ। শেষত সিহঁতে ক'লে, হায় আমাৰ কি দুৰ্কপাল, নিশ্চয় আমিয়েই সীমা লংঘন কৰিছিলোঁ। 32। হয়তো আমাৰ প্ৰভুৱে আমাক ইয়াৰ সলনি ইয়াতকৈ উৎকৃষ্ট বাগান দান কৰিব। আমি বিনম্ৰভাৱে আমাৰ প্ৰভুৰ অভিমুখী হ'লোঁ। 33। এইদৰেই হয় পৃথিৱীৰ শাস্তি আৰু পৰকালৰ শাস্তি ইয়াতকৈও কঠোৰ। সিহঁতে যদি এই কথা বুজিলেহেঁতেন। ৰূকু 2। 34 নম্বৰ। নিশ্চয় পুণ্যৱান লোকসকলৰ বাবে তেওঁলোকৰ প্ৰভুৰ ওচৰত কল্যাণেৰে ভৰপূৰ জান্নাতসমূহ আছে। সুবহানাল্লাহ। 35 নম্বৰ। মই শান্তিপ্ৰিয় অনুগত লোকসকলক অপৰাধীবিলাকৰ দৰে গণ্য কৰিমনে? 36 নম্বৰ। তোমালোকৰ কি হ'ল? তোমালোকে কেনে বিচাৰ কৰা? 37 নম্বৰ। তোমালোকৰ ওচৰত এনে কোনো পুথি আছেনে যিখন তোমালোকে পাঠ কৰা? 38 নম্বৰ। আৰু তোমালোকে যিহকে পচন্দ কৰা তাকে তাত পোৱা? 39 নম্বৰ। নাইবা কিয়ামতলৈকে বলৱৎ থকা মোৰ লগত তোমালোকৰ এনে কোনো অংগীকাৰ আছে নেকি যে তোমালোকে যিহকে দাবী কৰা তাকে পাবা? 40 নম্বৰ। সিহঁতক সোধা, সিহঁতৰ কোনে ইয়াৰ জামিন লৈছে? সমাপ্ত।